আজিৰ দিনৰ ওহাবী দেওবন্দীসকলে মিলাদু কিয়ামক শিৰিক ও বিদাত ফতোৱা দি আছে। যদি মিলাদু কিয়াম শিৰিক ও বিদাত হয়, প্ৰথম শিৰিককাৰী দলটো হ'ব ওহাবী দেওবন্দীৰ দল, প্ৰথম বিদাতী দলটো হ'ব ওহাবী দেওবন্দীৰ দল। কাৰণ এই ওহাবী দেওবন্দীসকল পিছ চাহাবে নিজে মিলাদু কিয়াম কৰিছে, নিজে মিলাদু কিয়ামৰ ফতোৱা দি থৈছে। আপোনালোকে স্ক্ৰীনত চাওক, ফাইছালায়ে হাফতা মাসআলা 111 নম্বৰ পৃষ্ঠাত হাজী ইমদাদুল্লাহ মুহাজিৰে মক্কি কি লিখিছে। আৰু হাজী ইমদাদুল্লাহ মুহাজিৰে মক্কি কোন? অকণমান আপোনালোকৰ জ্ঞান অৰ্থে মই জনাই দিওঁ। হাজী ইমদাদুল্লাহ মুহাজিৰে মক্কি হ'ল আশৰাফ আলী থানৱী, ৰছিদ আহমদ গংগোহী, কাছিম নানতৱী, খলিল আহমদ সাহাৰণপুৰী। এই চাৰিওজন দেওবন্দীৰ বিজ্ঞ মৌলবীৰ পিছ চাহাব। এই চাৰিওজন দেওবন্দীৰ পীৰ হয় হাজী ইমদাদুল্লাহ মুহাজিৰে মক্কি, আৰু এই চাৰিওগৰাকী দেওবন্দী মৌলবী হ'ল হাজী ইমদাদুল্লাহ মুহাজিৰে মক্কিৰ মুৰিদ। হাজী ইমদাদুল্লাহ মুহাজিৰে মক্কি নিজে ফাইছালাই হাফতা মাসলাত নিজে ফতোৱা দি আছে যে মেহফিলে মিলাদ মই প্ৰত্যেক বছৰ মই মোৰ বাসস্থানত উদযাপন কৰো, আৰু কিয়ামৰ সময়ত হৃদয়ৰ শান্তি, অন্তৰৰ তৃপ্তি লাভ কৰো। এতিয়া পিছ চাহাবেতো মিলাদো কিয়াম কৰি হৃদয়ৰ শান্তি তৃপ্তি লাভ কৰি আছে, আৰু মুৰিদে শিৰিক বিদাত হাৰাম ফতোৱা দি আছে। এতিয়া আপোনালোকেই বিবেচনা কৰক, পিছ চাহাবে যদি মিলাদো কিয়াম উদযাপন কৰাৰ কথা কৈ আছে, কিয়াম কৰাৰ কথা কৈ আছে, তৃপ্তি লাভৰ কথা কৈ আছে, তো মুৰিদানসকলে কিয় বিৰোধিতা কৰি আছে? আসসালামু আলাইকুম রহমতুল্লাহি বরকাতু। সন্মানীয় জনাব, আপুনি ওহাবী আৰু উলামায়ে দেওবন্দৰ ওপৰত অভিযোগ কৰিছে যে তেওঁলোকে কৈছে মিলাদ কিয়াম শিৰিক বেদাত। শিৰিক নহয়, কোনোবাই যদি শিৰিক কয় এইটো তেওঁৰ ব্যক্তিগত বিষয়, তেখেতৰ কথাটো আমি ছাপোৰ্ট নকৰোঁ। কিন্তু বেদাত এইটো মিলাদ বেদাত নহয়। আপোনালোকে যিটো পদ্ধতিতে কৰে সেই পদ্ধতিটো বেদাত। নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ মিলাদ আমি পাতিম নেকি? ঈসা আলাইহিস সালামৰ মিলাদ পাতিম নেকি? নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ মিলাদৰ সুন্নত হৈছে সোমবাৰে ৰোজা পালন কৰা, আৰু আপোনালোকে কিয়ৰে 12 ৰবিউল আউৱালৰ দিনা আপোনালোকে উদযাপন কৰে, ঈদৰ নিচিনা বনায়। ইছলামত আছে 3টা ঈদ, দুটা হ'ল ঈদ উল ফিতৰ আৰু ঈদ উল আজহা, আৰু এটা হ'ল সাপ্তাহিক ঈদ শুক্ৰবাৰ। এইটো নবী কৰীম সাল্লাল্লাহু আলাইহি সাল্লামৰ সহিহ হাদিছ দ্বাৰা প্ৰমাণিত। কিন্তু আপোনালোকে যিটো দলিল দিছে আপুনি, এইটো উলামায়ে দেওবন্দৰ বহুত খেজমত আছে। উলামায়ে দেওবন্দক আমি সন্মান কৰোঁ, শ্ৰদ্ধা কৰোঁ। আমাৰ মডেল উলামায়ে দেওবন্দ নহয়, আমাৰ মডেল নবী কৰীম সাল্লাল্লাহু আলাইহি সাল্লাম আৰু সাহাবাই কেৰামসকল। কিয়নো নবী কৰীম সাল্লাল্লাহু আলাইহি সাল্লামে কৈছিলে যে বনি ইছৰাইলৰ মাজত হৈছে 72 দল, আৰু আমাৰ উম্মতৰ মাজত হ'ব 73 দল। তাৰ ভিতৰত এটা দল হ'ব জান্নাতি। সাহাবাই কেৰাম প্ৰশ্ন কৰিছিলে, ইয়া ৰাসূলুল্লাহ, কোন দলটো? তেতিয়া নবী সাল্লাল্লাহু আলাইহি সাল্লামে উত্তৰ দিছিলে, মা আনা আলাইহি ওয়া আসহাবি, মই আৰু মোৰ সাহাবীসকল যিটো মতবাদ বা মানহাজৰ ওপৰত আছে, এইটো মানহাজৰ নিচিনা যিসকল চলিব সেইসকল জান্নাতি দল হ'ব। এতিয়া আপোনাক মই সন্মান সহকাৰে প্ৰত্যাহ্বান জনাইছো যে আপুনি প্ৰমাণ কৰিব যে সাহাবাই কেৰাম ৰাদিয়াল্লাহুম আজমাইন সকলে 12 ৰবিউল আউৱালৰ দিনা এনেকুৱা উদযাপন কৰিছে আপোনালোকৰ নিচিনা, এইটো প্ৰমাণ কৰিব। 2 নম্বৰ বিষয় হ'ল থিয় হৈ যেতিয়া নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত দুৰুদ পালন কৰে, ঠিক তেনেদৰে সাহাবাই কেৰাম সকলে নবী সাল্লাল্লাহু আলাইহি সাল্লাম ইন্তেকালৰ পিছত কৰিছে, এইটো প্ৰমাণ কৰিব। আৰু আপোনালোকক এটা কথা কৈছো, আপোনালোকে নবী সাল্লাল্লাহু আলাইহি সাল্লামক সালাম দিয়াৰ সময়ত সন্মান কৰে, থিয় হৈ যায়। আজিৰ পৰা এটা কথা কৈছো যে আপোনালোকে যেতিয়া আত্তাহিয়াতুৰ বৈঠকত বহে তেতিয়াতো কয় আসসালামু আলাইকা আইয়ুহান নবিয়্যু, সেইটো সময়ত কিয় আপোনালোকে থিয় নহয়? এইটো আপোনাক সন্মান সহকাৰে কৈছো, এইখিনি উত্তৰ দিব। আমি উলামায়ে দেওবন্দক সন্মান কৰোঁ, শ্ৰদ্ধা কৰোঁ, সকলো উলামাসকলক সন্মান কৰোঁ, কিন্তু উলামায়ে দেওবন্দ আমাৰ মডেল নহয়।